এনে বহুত সমস্যা আছে এতিয়া নিতান্ত সমস্যা যে পঢ়াশালীৰ যিটো পাঠ্যপুথি সেই পাঠ্যপুথি এতিয়াও যোগান ধৰিব পৰা নাই অসমীয়া মিডিয়ামত পঢ়িব বড়ো মিডিয়ামত পোৱা নাই বহুত আমাৰ ওচৰৰ অজৰাপুথি আদি থাকে বড়ো সাহিত্য উপাৰ্য কৰিছে এইবিলাক বহুত আমাক বড়ো সাহিত্য সভা স্কুলসমূহে ডিষ্ট্ৰিক্ট পৰ্যায়ৰ আমাৰ সাহিত্য সভা ডিষ্ট্ৰিক্ট পৰ্যায়ৰ আছে একেবাৰে বিভিন্ন অজৰাপুথি আমাক দেখুৱাই থাকে কথাটো হ'ল যে মই আপোনালোকৰ দ্বাৰাই আমি মই অনুৰোধ কৰিম যে যিহেতু অসমীয়া মিডিয়ামৰ শিক্ষা সূচীকৰণ পাঠ্যপুথিকৰণ হোৱাৰ পিছতে ইতিমধ্যে অসমীয়া মাধ্যমৰ স্কুলবিলাকত বিতৰণ কৰা হ'ল সেই সময়তহে আমাৰ বড়ো সাহিত্য সভাত বা বড়ো কাম কৰা এছিয়াটি যিসকল আছে কৰ্মী আছে তেখেতসকলক বড়োত অনুবাদ কৰিবৰ কাৰণে দিয়ে অসমীয়া মিডিয়ামটো ইংলিছ মিডিয়ামতো হৈ গ'ল বিতৰণো কৰা হ'ল লগে লগেহে আমাক অনুবাদ কৰিবৰ কাৰণে মিডিয়ামৰ বড়ো মাধ্যমতো অনুবাদ কৰিবৰ কাৰণে দিয়ে আৰু আমি ইয়াত কোন শিক্ষকে কোন এক্সপাৰ্টে সেইটো কৰিব পাৰিব বাছি আমাৰ আমি দিবলগীয়া হয় যে যোৱা বছৰৰ এনৰলমেণ্টৰ ষ্টুডেণ্ট এনৰলমেণ্টৰ ওপৰত নিৰ্ভৰ কৰিহে এই হিচাপতে এই বছৰৰ ক্লাছসমূহত টেক্সটবুকটো পাঠ্যপুথিটো ডিষ্ট্ৰিবিউশ্যন হয় কিন্তু এনেকুৱা দেখা যায় যে কেতিয়াবা যোৱা বছৰ বেছি আছিল এইবাৰ কম যোৱা বছৰ ছাত্ৰ এনৰলমেণ্ট কম আছিল এই বছৰ বেছি এই হিচাপত দিয়াৰ কাৰণে শিক্ষকসকলে প্ৰধান শিক্ষকসকলে এই কিতাপ বিতৰণৰ সময়ত ক'ৰবাত কম ক'ৰবাত বেছি এনেকুৱা এটা আশা পৰিৱেশ হয় যে এইবিলাক আমি সমাধান কৰিবৰ কাৰণে চৰকাৰে উচিত পদক্ষেপ ল'ব এইখিনি মই আহ্বান জনাইছোঁ আৰু আমাৰ বড়ো সমাজৰ বহুত কাম কৰিবলগীয়া আছে আমাক ভাল পৰিৱেশ লাগে সেইকাৰণে এইবিলাক যদি বস্তু কিনি আমি কেনেকৈ সুচাৰুৰূপে বস্তুৰে বস্তু কৰিব একো লৈ যাব পাৰোঁ এইখিনি আমি সকলো পক্ষকে নৱনিৰ্বাচিত আমি MLA আৰু যাক ঘোষণা জনালোঁ আৰু BTCৰ ভিতৰত যি MLA জিকি গ'ল আৰু অসমত যিসকল মন্ত্ৰী খাব যিসকল MLA বিষয়ববীয়াসকল ডাইৰেক্টৰৰ পৰা কমিশ্যনাৰৰ পৰা আদি কৰিকে সকলো পক্ষকে আমাৰ বড়ো সাহিত্যৰ উন্নতিৰ ক্ষেত্ৰত বড়ো ভাষাৰ উন্নতিৰ ক্ষেত্ৰত বড়ো সংস্কৃতিৰ উন্নতিৰ ক্ষেত্ৰত বুৰঞ্জী ই কৰাৰ ক্ষেত্ৰত প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত ডিকশ্যনাৰী প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত সকলো পক্ষকে সহযোগিতা কৰিবলৈ মই আহ্বান জনাইছোঁ।